কিছু যিখিনি নকৰিবলগীয়া কাম তেখেতেই কৰিছে তাতে এটা মোৰ আক্ষেপ কথা এটা এইখিনিতে মই হাত ধৰি দিওঁ যি সৃষ্টি নকৰে সেই ধ্বংস কৰাৰ অধিকাৰ তাৰ নাই যি সৃষ্টি নকৰে তাৰ ধ্বংস কৰাৰ অধিকাৰ নাই এই আমাৰ মাননীয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হাছান ডাঙৰীয়াই অসমৰ কোনো গাঁৱত আমাৰ নিচিনা গাঁৱত নোহোৱা সম্পদ এটা কৰিছিল ৰকলেণ্ড যিটো চাবুগুৰি কোনো গাঁও অঞ্চলত এনেকুৱা অনুষ্ঠান বহা নাছিল এই ৰকলেণ্ডটো তেখেতে গঠন কৰিলে বুলি তাৰ পিছৰ চৰকাৰে তাক ধ্বংস কৰাৰ অধিকাৰ ক'ত পালে এটা আজি কাৰেংঘৰ ৰংঘৰ আহোমে বনাইছিল কাৰণে পিছত সেইটো ধ্বংস কৰি দিব লাগিব নেকি ব্ৰিটিছে ধ্বংস কৰিব লাগিব নেকি কিন্তু আমাৰ সচেতন ৰাইজৰটো স্মৃতি থাকিব সেইটো কোনে বনাইছিল সেইটো কোনে বনাইছিল সেইটো স্মৃতি থাকিব সেইটো ৰাজনীতিৰ প্ৰভাৱে তাক শেষ কৰিব নোৱাৰে আৰু মই সেইকাৰণে খেলক মই মিটিঙত কৈছিলোঁ আমাৰ ৰকিবুল হাছান ডাঙৰীয়াক এই কথাটো অৱগত কৰিব লাগে তেখেতে নিশ্চয় আমাক কিবা দিহা পৰামৰ্শ দিব আৰু তেখেতৰ জৰিয়তে আমি চিফ মিনিষ্টাৰক লগ ল'ব লাগে কাক লগ ল'ব লাগে তেখেতে দিহা পৰামৰ্শে আমি কাম কৰিব লাগে এতিয়া কথা হ'ল যিটো LDC অফিচ ইমান দিন ইয়াত আছে 1901 চনত স্থাপিত হৈছে স্থাপিত হোৱা সেই অফিচটো ইয়াৰ পৰা স্থানান্তৰ কৰিব চামুগুৰি প্ৰতিজন মানুহৰ আমাৰ স্বাভিমান সেই স্বাভিমান আমি ধ্বংস হ'ব দিব নোৱাৰোঁ যেনেকৈ আমাৰ আইবি য'ত ফকৰদিন আলি চাহাবে যিটো আইবিত থাকি গৈছে য'ত সোমাই গৈছে সেই পুৰণা খেৰৰ ঘৰৰ আইবি হ'ল বুলি আমি তাক ভাঙিবলৈ দিম সেইটো কথা হ'ব নোৱাৰে যিটো প্ৰতিটো জেগাৰে এটা ঐতিহ্য থাকে প্ৰতিটো জেগাৰে এটা কিছুমান সন্মান থাকে গতিকে মই সাহিত্য সভাৰ তৰফৰ পৰা এটাই কওঁ যে আমাৰ সাহিত্য সভা আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সদায় একেলগে কাম কৰি যাব আৰু আমি একেলগে কাম কৰি যাম বুলি মই ৰাইজক অৱগত কৰিছোঁ ধন্যবাদ